কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা যিগৰাকী নেতাক এই সমষ্টিটোৰ প্ৰাৰ্থিত্ব দিয়া হৈছিলে ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া তেওঁৰ ওচৰলৈকে পোনপটীয়াভাৱে যাম আৰু কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ তেওঁ চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে ৰাইজৰ কেনেধৰণে সঁহাৰি লাভ কৰিছে সেই সকলো কথা আমি জানিব বিচাৰিম পোনপটীয়াভাৱে যাব বিচাৰিছোঁ নমস্কাৰ জনাইছোঁ আৰু আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু যেহেতু নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে আপোনালোকৰ নিৰ্বাচন প্ৰচাৰ অব্যাহত ৰাখিছে কেনেধৰণে নিৰ্বাচনী প্ৰচাৰ আপুনি কৰি লৈ গৈছে দিনত কেইখনকৈ সভা আপুনি অনুষ্ঠিত কৰিছে কি ক'ব সকলো কথা জানিব বিচাৰিম আমাৰ আগন্তুক মঙলদৈ লোকসভা সমষ্টিৰ যে নিৰ্বাচন 18 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনী প্ৰচাৰ এতিয়া চৰম পৰ্যায়ত আছে আমাৰ মাত্ৰ আৰু 3 দিন আমি প্ৰচাৰ কৰিব পাৰিম অহা 3টা দিনত আমি প্ৰতিটো অঞ্চল আমি যাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু প্ৰতিদিনেই আমি 6খন 8খন 11-12খনলৈকে আমি নিৰ্বাচনী সভা কৰিছোঁ আৰু তাৰোপৰি আমি ৰোড শ্ব' কৰিছোঁ যাতে আমি বৃহৎ সংখ্যক আমাৰ জনসাধাৰণক যাতে আমি আবেদন জনাব পাৰোঁ নিৰ্বাচনত আমাক ভোট প্ৰদান কৰিবৰ কাৰণে আৰু অকল সভা সমিতিয়েই নহয় আমি সময়ে সময়ে ব্যক্তিগতভাৱেও আমি যোগাযোগ কৰিছোঁ টেলিফোন যোগাযোগ কৰিছোঁ ছ'চিয়েল মিডিয়াৰ যোগে যোগাযোগ কৰিছোঁ গতিকে আমি সকলো ধৰণৰ যিমান উপায় আমাৰ আছে ৰাইজৰ ওচৰ চাপিবলৈ সকলোবোৰ উপায় আমি অৱলম্বন কৰিছোঁ যেহেতু কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা বুলি কোৱা হয় আপুনি জ্যেষ্ঠ নেতাৰ লগতে ৰাজ্যসভাৰ সাংসদ আপুনি কেবক লৈ এটা আপুনি বৃহৎ যি আন্দোলন গঢ়ি তুলিছিলে যাৰ কাৰণে এই কেব বাতিল কৰিব লগা হ'ল দেখিবলৈ পোৱা গৈছে যে আকৌ বিজেপি চৰকাৰে এই কেব উত্থাপন কৰিছে তেওঁলোকে কেব আনিবই যদি চৰকাৰ আহে এই সন্দৰ্ভত কি ক'ব এটা নিৰ্বাচনৰ আগমুহূৰ্তত তেনেকৈ ঘোষণা দি দিছে তেওঁলোকে চাওক নাগৰিকত্ব সংশোধনী বিধেয়ক এখন বিতৰ্কিত বিধেয়ক কেব এখন বিতৰ্কিত বিধেয়ক কাৰণ ই আমাৰ সংবিধানৰ যে মূল সংবিধানকে ই তছনছ কৰিব চেষ্টা কৰিছে কাৰণ আমি ধৰ্মৰ ভিত্তিত যদি আমি কোনো বিষয় নিৰ্ধাৰণ কৰা হয় তেতিয়াহ'লে সেইটো সংবিধানৰ বিপৰীত হয় তাৰোপৰি অসমৰ যি সমস্যা বিশেষকৈ বাংলাদেশী সমস্যা এইটো অসম চুক্তিৰ দ্বাৰা মোটামুটিভাৱে এইটো মীমাংসা হৈ গৈছিলে আৰু ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছিলে কিন্তু পুনৰ এই কেব আনি আমাৰ এই ৰাজ্যখনৰ শান্তি বিঘ্নিত কৰিবলৈ চেষ্টা কৰা হৈছে এই সংবিধান বিৰোধী অসম চুক্তি বিৰোধী জাতি ধ্বংসী বিৰোধী এই কেব বা নাগৰিকত্ব সংশোধনী বিধেয়ক আমাৰ অসমৰ ৰাইজৰ কাৰণে কাৰোই কাম্য নহয় কোনোৱে ইয়াক গ্ৰহণ কৰা নাই বৰঞ্চ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে আৰু ৰাজপথলৈ আহি ইয়াক প্ৰতিৰোধ কৰিছে সংসদৰ বাহিৰত অসমৰ জনসাধাৰণে আৰু সংসদৰ ভিতৰত আমি সংসদৰ সদস্যসকলে ইয়াক আমি প্ৰতিৰোধ কৰিছোঁ বিৰোধ কৰিছোঁ যাৰ ফলত শেষ পৰ্যন্ত এই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নহ'ল যেহেতু নিৰ্বাচনী প্ৰচাৰ তুংগত কি ইছ্যু লৈ আপোনালোকে ৰাইজৰ ওচৰলৈকে কৈছে আৰু কংগ্ৰেছ দলৰ চাওক দুৰ্ভাগ্যবশতঃ আমি যিখন বিধেয়ক ৰাইজে গ্ৰহণ নকৰিলে আৰু সংসদতো গৃহীত নহ'ল আজি বিজেপি দলৰ যি ইস্তেহাৰ সেই ইস্তেহাৰত পুনৰ কোৱা হৈছে যে যদি বিজেপি দল ক্ষমতালৈ আহে তেতিয়াহ'লে পুনৰ এই কেব নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ তেওঁলোকে সংসদৰ মজিয়ালৈ আনিব আৰু তাৰ ভিত্তিত আমাৰ এই উত্তৰ পূৰ্বাঞ্চল অসম পুনৰ ইয়াৰ যি শান্তি সেই শান্তি বিঘ্নিত হোৱাৰ সম্ভাৱনা আমি দেখিছোঁ আৰু সেইকাৰণে ৰাইজৰ ওচৰলৈ এই কেব বিষয়টো নাগৰিকত্ব সংশোধনী বিষয়টো আমি মূলতঃ উত্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আন এটা আটাইতকৈ আমাৰ বিষয় হৈছে আমাৰ
চাহ মজদুৰসকলৰ মজুৰি 351 টকাকৈ ধাৰ্য কৰা হৈছিলে কিন্তু এতিয়া চাহ মজদুৰসকলে পাই আছে মাত্ৰ 137 সামথিং যাৰ দ্বাৰা হয় যে ন্যায্য যি আমাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিলে মজুৰি নিৰ্ধাৰণ কৰা হৈছিলে 351 টকাৰ বহুত কম দি আছে প্ৰায় আধা কমাই দিয়া হৈছে যাৰ ফলত আমাৰ যিসকল চাহ কৰ্মী চাহ মজদুৰ সেইসকলে আৰ্থিকভাৱে আজি ক্ষতি হৈছে তাৰ বিনিময়ত আমাৰ এই চাহ মজদুৰবিলাকক 2500 টকা কম্পেনসেশ্যন দিছে এফালে যি 351 টকা পাব লাগে তাৰ আধা কাটি ৰাখিছে 137 টকা দিছে আৰু তাৰ ক্ষতিপূৰণ 2500 টকা চাহ মজদুৰসকলক দিছে সেইটো কাৰ টকা সেইটো চৰকাৰৰ টকা নহয় মজদুৰসকলৰ টকা কাটি আধা টকা কাটি এটা টোকেন 2500 টকা লোকক ঘূৰাই দিছে গতিকে মজদুৰসকল সন্তুষ্ট নহয় আৰু মজদুৰসকলে আজি আৰ্থিকভাৱে জৰুলা হোৱাৰ পথলৈ গৈ আছে যেহেতু যি মঙ্গলদৈ লোকসভা সমষ্টিটো বিজেপি দুৰ্গ বুলি কোৱা হয় 15টা বছৰ বিজেপি দখল আছিলে 10টা বছৰ ৰমেন ডেকা তাৰ আগতে যি বিজেপিৰ সাংসদ আছিলে এই সমষ্টিটো পুনৰুদ্ধাৰৰ কাৰণে কেনেধৰণে সাজু হৈছে আপোনালোক যেহেতু 15টা বছৰ আপোনালোকৰ সাংসদ নাছিলে এই সমষ্টিটোত চক এই সমষ্টিটোত আমাৰ 15 বছৰ আমাৰ দলৰ সাংসদ নাছিলে আৰু এইবেলি নিৰ্বাচনতো আমাৰ এই সমষ্টিটোত মাথো এজন বিধায়কে ইয়াৰ পৰা জয়লাভ কৰিছে কিন্তু তাৰ মানে এইটো নহয় যে ইয়াৰ পৰা পুনৰ সাংসদ নিৰ্বাচিত হ'ব নোৱাৰে কাৰণ 15 বছৰ অতি দীঘলীয়া সময় সুদীৰ্ঘ সময় এই 15 বছৰত বিজেপি দলৰ দখলত আছে এই আসনখন বিজেপি দলে তথা বিজেপি দলৰ চৰকাৰে এই মঙ্গলদৈ লোকসভা সমষ্টিত কি কৰিছে ৰাইজে তাৰ পৰ্যালোচনা কৰিছে আৰু কোনো উল্লেখনীয় ইয়াৰ উত্তৰ পোৱা নাই কোনো উল্লেখনীয় চিন লাভ কৰা নাই গতিকে আজি এই 15 বছৰীয়া এন্টি ইনকাম্পেন্সিৰ যি ফল সেই ফল বিজেপি দলে পাব আৰু মঙ্গলদৈ সমষ্টিৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে আৰু এই নিৰ্বাচনত মঙ্গলদৈ অঞ্চলৰ ৰাইজে ব্যৱস্থাৰ পৰিৱৰ্তন চৰকাৰৰ পৰিৱৰ্তন আৰু সাংসদৰ পৰিৱৰ্তন বিচাৰিছে যেহেতু এই সমষ্টিটোত এই যোৱাবেলি AUDFে প্ৰাৰ্থিত্ব দিছিলে এইবাৰ AUDFৰ প্ৰাৰ্থিত্ব দিয়া নাই বিজেপিৰ ফালৰ পৰা ক'ব বিচাৰিছে কংগ্ৰেছ আৰু AUDFৰ লগত গোপন মিত্ৰতা হৈছে এই সন্দৰ্ভত আপুনি কি ক'ব চক ইয়াত প্ৰত্যেকটো দলে নিজৰ সাধ্য অনুযায়ী প্ৰাৰ্থী দিয়ে বিজেপি দলেও গোটেই 14টা আসনত প্ৰাৰ্থী দিব পৰা নাই বা AUDF দলেও পৰা নাই AGP দলেও গোটেই কেইখন আসনত প্ৰাৰ্থী দিব পৰা নাই অকল কংগ্ৰেছে আটাইকেইখন আসনত গোটেই 14খন আসনত আজি প্ৰাৰ্থী দিছে আৰু কংগ্ৰেছ দলে এককভাৱে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু এককভাৱে অৱতীৰ্ণ হোৱাৰ কাৰণে আজি কংগ্ৰেছক অসমৰ ৰাইজে গ্ৰহণ কৰিছে যেহেতু AUDFৰ প্ৰাৰ্থী দিয়া হোৱা নাই আপোনালোকৰ এই AUDFৰ প্ৰাৰ্থী নিদিয়াৰ কাৰণে আপুনি আপোনাৰ সহায়ক হ'ব নেকি এই ক্ষেত্ৰত কি ক'ব চক AUDFৰ প্ৰাৰ্থী দিয়া বা নিদিয়াৰ লগত নিৰ্বাচন নিৰ্ভৰ কৰে যে কোন দলে ৰাইজৰ আস্থা ভজন হ'ব পাৰিছে আৰু কোন দলক ৰাইজে আস্থাত লৈছে এই নিৰ্বাচনত সকলো শ্ৰেণীৰ ৰাইজে সংখ্যালঘু সংখ্যাগুৰু আমাৰ জনজাতি ভাইসকল চাহ জনগোষ্ঠী সকলোবোৰ জাতি জনগোষ্ঠীয়ে কংগ্ৰেছ দলক এই নিৰ্বাচনত আমাৰ যিবোৰ জাতীয় সংগঠন সেই সংগঠনসমূহেও এই নিৰ্বাচনত কংগ্ৰেছ দলক গ্ৰহণ কৰিছে আৰু কংগ্ৰেছ দল সেইকাৰণে জয়লাভৰ নিশ্চিত পথত গৈ আছে সংগঠনৰ কথা কৈছে যেতিয়া আমি ক'ব বিচাৰিছোঁ যে যি নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত দল সংগঠনৰ লগত একেলগে প্ৰতিবাদ কৰিছিল কংগ্ৰেছে আপোনালোকক কেনেধৰণে সহায় কৰিছে বা কি আশ্বাস দিছে এই জাতীয় দল সংগঠনৰ লোকসকলে চাওক আজি এই নিৰ্বাচনটোত সকলোবোৰ জাতীয় সংগঠনৰ উপৰিও দল মত নিৰ্বিশেষে এই কেব বিৰোধী মঞ্চ
তৈয়াৰ হৈছে আৰু এই কেব বিৰোধী মঞ্চই এটা মতত উপনীত হৈছে যে বিজেপি দলৰ প্ৰাৰ্থীক পৰাজিত কৰিব লাগে আৰু বিজেপি দলৰ চৰকাৰক পৰাজিত কৰিব লাগে আৰু বিজেপি দলক যি দলে পৰাজিত কৰিব পাৰিব সেই দলক সমৰ্থন কৰিব লাগে। এইটো নাগৰিকত্ব সংশোধনী বিধেয়ক সংগ্ৰামী মঞ্চৰ এইটো এটা সিদ্ধান্ত আৰু আগন্তুক এই নিৰ্বাচনটোত এই সিদ্ধান্তই আমাৰ ৰাজ্যখনক একমতত উপনীত কৰিব আৰু বিজেপি দলৰ প্ৰাৰ্থীক পৰাজিত কৰিব। যেহেতু মঙলদৈ লোকসভা সমষ্টিটো বিভিন্ন সমস্যাৰে জৰ্জৰিত এটা সমষ্টি, এই সমস্যাসমূহ যদি আপুনি সংসদলৈকে জয়ী হৈ যায়, এই সমস্যাসমূহ কেনেধৰণে সমাধান কৰাৰ কাৰণে ব্যৱস্থা ল'ব? প্ৰথম কামটো আপোনাৰ কি হ'ব? চাওক, মোৰ প্ৰথম কামটো এই মঙলদৈ লোকসভা সমষ্টিত বিগত সময়ত যি এক সাম্প্ৰদায়িক ভাৱ আৰু ৰাষ্ট্ৰীয় সংহতি বিৰোধী কিছু কাম ইয়াত হৈ আছে আৰু আমাৰ যি সমাজৰ যি সংহতি আৰু ঐক্য যিবোৰ বিনষ্ট কৰিছে, যিবোৰ শক্তিয়ে বিনষ্ট কৰিছে, তাক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে, পুনৰ ঐক্য সংহতি আৰু শান্তি ঘূৰাই আনিবৰ কাৰণে মই সম্পূৰ্ণ চেষ্টা কৰিম। এইটো মোৰ হ'ব আটাইতকৈ প্ৰথম প্ৰাথমিকতা। দ্বিতীয়টো হ'ব যে মঙলদৈ সমষ্টিত যি উন্নয়নৰ কাম বিগত সময়ত ব্যাহত হৈ আছে, স্থবিৰতা আহি পৰিছে। বিগত সময়ত বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল ৰাইজক যে ইয়াক যোগাযোগৰ ক্ষেত্ৰত ইয়াৰ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সেইটো 4 লেনযুক্ত কৰিব বুলি বিগত 2-3টা নিৰ্বাচনত এই বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি ভংগ কৰিছে। মঙলদৈ চহৰৰ মাজেৰে ৰেল সংযোগ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল, সেই ৰেল সংযোগ এতিয়াও হৈ নুঠিল। মঙলদৈ, খাৰুপেটীয়া আৰু চিপাঝাৰ চহৰৰ বাহিৰেৰে বাইপাছ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল, সেইটো হৈ নুঠিল। মঙলদৈ লোকসভা সমষ্টিক উদ্যোগীকৰণ কৰি নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণে কৰ্মসংস্থানৰ সৃষ্টি কৰিব বুলি কৈছিল, সেই তাতো ব্যৰ্থ হৈছে। বৰঞ্চ আজি কৰ্মসংস্থান কমিছে, যাৰ ফলত আজি নিবনুৱা যুৱক যুৱতীসকল হতাশ হৈছে আৰু সেইকাৰণে ৰাইজে আজি এক সিদ্ধান্তত উপনীত হৈছে যে এই প্ৰতিশ্ৰুতি ভংগকাৰী বিজেপি দলক বিদায় দিব লাগে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ইয়াৰ পৰা জয়যুক্ত কৰিব লাগে। এইটো সিদ্ধান্ত পাই ৰাইজৰ মাজত হৈছে। যিহেতু আপুনি কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা, অসমৰ ইতিমধ্যে 5টা সমষ্টি নিৰ্বাচন হৈ গ'ল, 14টা লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফল আপুনি কি আশা দেখিছে? চাওক, এই নিৰ্বাচনটোত কংগ্ৰেছে অধিক আসন পাব, এই বিষয়ে মই নিশ্চিত। কিমানখন আসন পাব এতিয়া নিৰ্বাচন শেষ হোৱা নাই, গতিকে এই বিষয়ে মন্তব্য কৰিব পৰা হোৱা নাই। যেহেতু আপুনি দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ লগত জড়িত হৈ আছে, ৰাজনীতিৰ লগত জড়িত হৈ আছে, কেনেধৰণে এই ৰাজনীতিলৈকে আপুনি আহিব লগা হ'ল? কেনেধৰণে ৰাজনীতিলৈকে আহিলে আৰু সাংসদ হৈও আপুনি কেইবছৰ কটালে? আপোনাৰ আৰম্ভণিটো জানিব বিচাৰিছোঁ। চাওক, মোৰ জীৱনত এটাই ৰাজনৈতিক দলত মই আছোঁ। মই ছাত্ৰ অৱস্থাৰ পৰা আৰু আজি প্ৰায় 40 বছৰ কাল এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত জড়িত হৈ আছোঁ আৰু মোৰ কাৰণে এটাই পাৰ্টি আৰু এই পাৰ্টিটোতেই মই লাগি আছোঁ। এই পাৰ্টিৰ পৰাই মই বিধায়ক হৈছোঁ, সাংসদ হৈছোঁ, ৰাজ্যৰ মন্ত্ৰী হৈছোঁ আৰু এই সুদীৰ্ঘ মোৰ ৰাজনৈতিক জীৱনত মই বহু সমৰ্থন মই দলৰ মাজত পাইছোঁ আৰু ৰাইজৰ মাজত পাইছোঁ আৰু এইটোৱে মোক উৎসাহিত কৰিছে। মই ছাত্ৰ জীৱনতে ৰাজনীতি আৰম্ভ কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত যুৱ সংগঠন আৰু মই কংগ্ৰেছ দলৰ ৰাজ্যিক পৰ্যায়ৰ সভাপতি আছিলোঁ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ মই ৰাষ্ট্ৰীয় সম্পাদক আছিলোঁ আৰু নানা পদবীত মই আছিলোঁ। মোৰ
জীৱনৰ প্ৰায়ভাগ সময়ে সাংগঠনিক কামত মই কটাইছোঁ আৰু মোৰ শিক্ষা জীৱন শেষ কৰিয়েই মই ৰাজনীতিত যোগদান কৰিছিলোঁ আৰু পৰৱৰ্তী সময়ত মই ৰাজনীতিয়েই মোৰ একমাত্ৰ পথ হিচাপে মই আগবাঢ়িছোঁ।